নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ঘোষণা কৰা হ'ল 2024 লোকসভা নিৰ্বাচনৰ দিন। ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ দিন আৰু এইবাৰ 7টা পৰ্যায়ত হ'ব দেশৰ সাধাৰণ নিৰ্বাচন। কিমান তাৰিখে কোন পৰ্যায়ৰ নিৰ্বাচন হ'ব চাও আহক। লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা ভাৰতীয় নিৰ্বাচন আয়োগৰ। এইবাৰ 7টা পৰ্যায়ত হ'ব দেশত লোকসভা নিৰ্বাচন। 543টা সমষ্টিৰ বাবে নিৰ্বাচন হ'ব দেশত। 19 এপ্ৰিলত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। ভাৰতীয় নিৰ্বাচন আয়োগৰ তালিকা অনুসৰি 19 এপ্ৰিলত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। 26 এপ্ৰিলত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। 7 মে'ত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। 13 মে'ত হ'ব চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন। 20 মে'ত হ'ব পঞ্চম পৰ্যায়ৰ নিৰ্বাচন। 25 মে'ত হ'ব ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন আৰু 1 জুনত হ'ব সপ্তম পৰ্যায়ৰ নিৰ্বাচন। ভাৰতীয় নিৰ্বাচন আয়োগে সংবাদমেল যোগে ঘোষণা কৰিছে নিৰ্বাচনৰ এই দিনসমূহ। পৰৱৰ্তী খবৰ ঘোষণা কৰা হ'ল 2024 লোকসভা নিৰ্বাচনৰ দিন। অসমত কেতিয়া অনুষ্ঠিত হ'ব নিৰ্বাচন? বহাগ বিহুৰ পাছত অসমত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। অসমৰ কোন সমষ্টিত কেতিয়া অনুষ্ঠিত হ'ব নিৰ্বাচন চাও আহক। ঘোষণা কৰা হ'ল অষ্টদশ লোকসভা নিৰ্বাচনৰ দিন। দেশত এইবাৰ 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। অসমত 3টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত। 26 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 7 মে'ত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। 19 এপ্ৰিলত ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, কাজিৰঙা আৰু শোণিতপুৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। লগতে 26 এপ্ৰিলত শিলচৰ, কৰিমগঞ্জ, নগাঁও, ডিফু, দৰং, ওদালগুৰিত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 7 মে'ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। 20 মাৰ্চত জাৰি কৰা হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী অধিসূচনা। প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন 27 মাৰ্চ আৰু 28 মাৰ্চত কৰা হ'ব মনোনয়ন পৰীক্ষা। প্ৰথম পৰ্যায়ত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন 30 মাৰ্চ। 28 মাৰ্চত জাৰি কৰা হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী অধিসূচনা। দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন 4 এপ্ৰিল আৰু 5 এপ্ৰিলত কৰা হ'ব মনোনয়ন পত্ৰ পৰীক্ষা। দ্বিতীয় পৰ্যায়ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 8 এপ্ৰিল। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী অধিসূচনা জাৰি হ'ব 12 এপ্ৰিলত। মনোনয়ন দাখিলৰ অন্তিম দিন 19 এপ্ৰিল। 20 মাৰ্চত কৰা হ'ব মনোনয়ন পত্ৰ পৰীক্ষা আৰু তৃতীয় পৰ্যায়ত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন 22 এপ্ৰিল আৰু 4 জুনত দেশজুৰি হ'ব লোকসভা নিৰ্বাচনৰ ভোট গণনা। 6 জুনত দেশত অন্ত পৰিব নিৰ্বাচনী প্ৰক্ৰিয়া। তাৰ পিছতো দেখিবলৈ পোৱা যাব এইবাৰ দিল্লীৰ মসনদ কোনে দখল কৰে, বিজেপি নে কংগ্ৰেছে। পৰৱৰ্তী খবৰ বিধায়ক অখিল গগৈৰ বৃহৎ সিদ্ধান্ত। এজিপিৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ নিৰ্বাচনী পুঁজি লৈ বিধায়ক অখিল গগৈয়ে আগবঢ়ালে এমাহৰ দৰমহা। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ 2024 লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে দেশৰ প্ৰতিটো ৰাজনৈতিক দললৈ কঠোৰ নিৰ্দেশনা ভাৰতীয় নিৰ্বাচন আয়োগৰ। এইসমূহ কাম কৰিব নোৱাৰিব কোনো ৰাজনৈতিক দলে। এই কামসমূহ কৰিলে ভয়ংকৰ বিপদত পৰিব সেই ৰাজনৈতিক দলটো। প্ৰতিটো ৰাজনৈতিক দললৈ কঠোৰ নিৰ্দেশনা নিৰ্বাচন আয়োগৰ। কোনো ভোটাৰক ভোটৰ বাবে গোপনে ধন দিব নোৱাৰিব। প্ৰথমটো চৰ্ত বান্ধি দিছে নিৰ্বাচন আয়োগে আৰু লগতে কি কি নিৰ্দেশনা দিছে চাও আহক। প্ৰচাৰ সভাৰ ভাষণত কোনো জাতিক টাৰ্গেট কৰি দাবী উত্থাপন কৰিব নোৱাৰিব।
নিৰ্বাচনী প্ৰচাৰত কোনো ব্যক্তিগত আক্ৰমণ অপৰাধ হিচাপে গণ্য কৰা হ'ব। কোনো ব্যক্তিক উদ্দেশ্যে ভাষণ দিলে সেইটো ব্যক্তিগত আক্ৰমণ হিচাপে গণ্য কৰা হ'ব। হেড স্পীচ ব্যৱহাৰ কৰিব নোৱাৰিব কোনো ভাষণত। MCC উলংঘা কৰি প্ৰচাৰ চলাব নোৱাৰিব কোনো ৰাজনৈতিক দলে। অস্বীকৃতিপ্ৰাপ্ত বিজ্ঞাপন ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যমত। সামাজিক মাধ্যমৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰিব নোৱাৰিব। আৰু প্ৰতিখন জিলাত এই সন্দৰ্ভত স্থাপন কৰা হ'ব ভিড। কাকো টাৰ্গেট কৰি সামাজিক মাধ্যমত পোষ্ট কৰিব নোৱাৰিব। বাহুবল ধনবৰ অপপ্ৰচাৰ আচৰণবিধি উলংঘাত নজৰ দিব নিৰ্বাচন আয়োগে। আৰু পেইড নিউজ সন্দৰ্ভত সতৰ্ক দৃষ্টি ৰাখিব ভাৰতীয় নিৰ্বাচন আয়োগে। ফৌজদাৰী গোচৰত অভিযুক্তক প্ৰাৰ্থিত্ব দিলে জবাবদিহি হ'ব সেই ৰাজনৈতিক দল। প্ৰতিটো ৰাজনৈতিক দললৈ এই কঠোৰ নিৰ্দেশনা দিছে ভাৰতীয় নিৰ্বাচন আয়োগে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী সাৰ কাৰখানাত স্থাপন হ'ব নেনো ইউৰিয়া প্লাণ্ট। এই সন্দৰ্ভত 500 কোটি টকাৰ পেকেজ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। ৰাজ্যবাসীৰ বাবে বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী সাৰ কাৰখানাত স্থাপন হ'ব নেনো ইউৰিয়া প্লাণ্ট। ৰাজ্যবাসীৰ বাবে এই ঘোষণা কৰিছে কেন্দ্ৰীয় সাৰ মন্ত্ৰী মনসুখ মাণ্ডব্যই। আৰু এই প্ৰকল্পৰ বাবে 500 কোটি টকাৰ এক পেকেজ ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে। আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ এই ঘোষণাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসী। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ গোৱালপাৰাত পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে এগৰাকী বাইক আৰোহী। ঘটনা সন্দৰ্ভত এগৰাকী বাছ চালকক আটক। গোৱালপাৰা জিলাত সংঘটিত হৈছে শোকাবহ দুৰ্ঘটনা। এখন বাছৰ খুন্দাত নিহত হৈছে এগৰাকী মটৰচাইকেল আৰোহী। নিহত লোকজনক কিৰীপ দাস বুলি চিনাক্ত কৰা হৈছে। প্ৰকাশিত খবৰ অনুসৰি নিহত কিৰীপ দাস গোৱালপাৰাৰ ধ্ৰুৱদৰাৰ বাসিন্দা আছিল। এই প্ৰাণনাশী দুৰ্ঘটনা সংঘটিত হয় গোৱালপাৰা জিলাৰ শাখাটিৰ সমীপৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত। AS 17C0939 ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ বাছখনে কিৰীপ দাসে চলাই যোৱা বাইকখনত খুন্দা মৰাৰ ফলত দাসে প্ৰাণ হেৰুৱায়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে বাছ চালকজনে পলায়নৰ চেষ্টা চলায়। অৱশ্যে বাছখন আৰক্ষীয়ে আটক কৰি চালক আৰু সহায়ক দুয়োকে জিম্মাত লৈছে। দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিছে তদন্তকাৰী আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, আপোনাৰ পৰা কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে উৎকোচ বিচাৰিছে নেকি? যদি বিচাৰিছে তেন্তে পোনপটীয়াকৈ অভিযোগ দিয়ক দুৰ্নীতি নিবাৰক শাখাত। এই সন্দৰ্ভত প্ৰশাসনে মুকলি কৰিছে 7টাকৈ বিশেষ হেল্পলাইন নম্বৰ। আপুনি অভিযোগ দিয়াৰ কিছু সময় পিছতে বা তৎক্ষণাত গ্ৰেপ্তাৰ কৰিব সেইগৰাকী বিষয়া কৰ্মচাৰীক। আপোনাৰ পৰা কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে উৎকোচ বিচাৰিছে নেকি? যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে উৎকোচ বিচাৰিছে তেন্তে শীঘ্ৰে যোগাযোগ কৰক অসম চৰকাৰৰ সৈতে। যোগাযোগ কৰক দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ সৈতে। অসম আৰক্ষীয়ে এই সন্দৰ্ভত মুকলি কৰিলে বিশেষ যোগাযোগ নম্বৰ। যোগাযোগৰ বাবে অসম আৰক্ষীয়ে দিছে 7টাকৈ জৰুৰী নম্বৰ। আপুনি পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ সৈতে। আপোনাৰ সকলো পৰিচয় গোপনে ৰাখিব অসম আৰক্ষীয়ে। কোনো ধৰণৰ ভয় সংকোচ নোহোৱাকৈ আপুনি দাখিল কৰিব পাৰিব অভিযোগ। আৰু আপোনাৰ অভিযোগৰ ভিত্তিত উৎকোচ বিচৰাজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব প্ৰশাসনে। হোৱাটছআপ নম্বৰ মুকলি কৰিছে। আপোনালোকে হোৱাটছআপৰ যোগেদি অভিযোগ দিব পাৰিব। হোৱাটছআপ নম্বৰটো হৈছে 6026901243। টল ফ্ৰী নম্বৰ হৈছে 180034536767। নিয়ন্ত্ৰণ কক্ষৰ নম্বৰটো হৈছে 036124622995। আৰক্ষী অধীক্ষকৰ সৈতে আপোনালোকে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব। আৰক্ষী অধীক্ষকৰ নম্বৰ দুটা আছে। প্ৰথম নম্বৰটো হৈছে 60269034881।
দ্বিতীয় নম্বৰটো হৈছে 6026903483 আৰু লগতে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সৈতে যোগাযোগ কৰিব পাৰিব নম্বৰটো হৈছে 6026903418 লগতে ইমেইলৰ জৰিয়তে আপোনালোকে কমপ্লেইন দিব পাৰিব ইমেইলটো হৈছে complaints.vsc@gmail.com অসম চৰকাৰৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে প্ৰকাশ কৰিছে এই জাননী